এক নম্বৰ প্ৰশ্ন মৌলিক নে যৌগিক চিনাক্ত কৰা 17 21 162 103 142 459 57 471 ইয়াৰে মৌলিক সংখ্যা দুটাহে আছে 17 আৰু 103 বা 103 বাকিবোৰ যৌগিক সংখ্যা তোমালোকে নিশ্চয় দেখিছা 2 নম্বৰ প্ৰশ্ন 1 ৰ পৰা 100 লৈকে মৌলিক সংখ্যাবোৰ লিখা উত্তৰটো তোমালোকক দিছো 3 নম্বৰ প্ৰশ্ন খালি বাকচত ওচৰৰ মৌলিক সংখ্যাটো ভৰাবা ডাঙৰ বা সৰু মৌলিক সংখ্যাবোৰ ভৰাবলৈ দিছে আমি ছটাই এনেকৈ সমাধান কৰি দেখুৱাইছো 4 নম্বৰ প্ৰশ্ন বিচৰা মতে উত্তৰ দিয়া এ আটাইতকৈ সৰু মৌলিক সংখ্যাটো কি কিয় আটাইতকৈ সৰু মৌলিক সংখ্যাটো লিখিবলৈ দিছে আৰু কিয় বুলি কৈছে আটাইতকৈ সৰু মৌলিক সংখ্যাটো কি আৰু কিয় ঠিক আছে আটাইতকৈ সৰু মৌলিক সংখ্যাটো হৈছে 2 আটাইতকৈ সৰু মৌলিক সংখ্যাটো 2 তাৰপিছত কিয় বুলি কৈছে মৌলিক সংখ্যাৰ উৎপাদক দুটাহে সেইদৰে 2 ৰ উৎপাদক দুটাহে 2টো মৌলিক সংখ্যা হোৱাৰ কাৰণ হৈছে তাৰ উৎপাদক দুটা তাৰপিছত বি আছে এনে দুটা মৌলিক সংখ্যা লিখা যাতে সংখ্যা দুটাৰ পাৰ্থক্য 1 মানে এনে দুটা মৌলিক সংখ্যা লিখা যাতে দুটাৰ পাৰ্থক্য 1 মানে দুইটা বিয়োগ কৰিলে 1 হয় তেনে দুটা মৌলিক সংখ্যা হৈছে 2 আৰু 3 আৰু সিহঁতৰ পাৰ্থক্য 3 বিয়োগ 2 সমান 1 না দুইটাৰ পাৰ্থক্য 1 আছে পাৰ্থক্য মানে বিয়োগফল এনেকৈ দেখুৱাই দিব নালাগে তথাপি মই তোমালোকক জানিবৰ কাৰণে দেখুৱাই দিছো সি এক সংখ্যাটো মৌলিক নে যৌগিক যুক্তি দিয়া এক সংখ্যাটো মৌলিক নে যৌগিক আছে উত্তৰত আছে এক মৌলিকো নহয় যৌগিকো নহয় কাৰণ মৌলিক সংখ্যাৰ উৎপাদক দুটাহে আনহাতে যৌগিক সংখ্যাৰ উৎপাদক দুটাতকৈ বেছি কিন্তু একৰ উৎপাদক এক নিজে মানে একৰ উৎপাদক এক নিজে একক একেৰেহে যায় কিন্তু মৌলিক সংখ্যাবিলাকক একেৰেও যায় আৰু সংখ্যাটোৰে নিজে যায় তাৰমানে মৌলিক সংখ্যাৰ উৎপাদক দুটা বুলি কওঁতে আমি এক আৰু সংখ্যাটো নিজে বুলি জানিব লাগিব আৰু যৌগিক সংখ্যা বুলি ক'লে তাক কেইবাটাও সংখ্যাৰে হৰণ যায় বা কেইবাটাও সংখ্যা পূৰণ কৰি উলিয়াব পাৰি কিন্তু একক মাত্ৰ একেৰেহে পূৰণ কৰি উলিয়াব পাৰি গতিকে একৰ উৎপাদক এক নিজে তাৰমানে একৰ উৎপাদক এটাই ডি প্ৰথম চাৰিটা যৌগিক সংখ্যাৰ যোগফল কিমান যোগফলটো যৌগিক নে মৌলিক লিখা প্ৰথম চাৰিটা যৌগিক সংখ্যা বুলি কৈছে তাৰমানে তাক যিবিলাক সংখ্যাক বেলেগ বেলেগ সংখ্যাৰে পূৰণ কৰি উলিয়াব পাৰি বা হৰণ কৰি উলিয়াব পাৰি সেইবোৰে তেতিয়া প্ৰথম চাৰিটা যৌগিক সংখ্যাৰ যোগফল প্ৰথম চাৰিটা যৌগিক সংখ্যা হৈছে 4 6 8 আৰু 9 ইহঁতৰ যোগফল 27 আমাক প্ৰশ্নটোত কৈছিলে যোগফলটো যৌগিক না মৌলিক ঠিক আছে এটা ইহঁতৰ যোগফল 27 হ'ল 27টো যৌগিক সংখ্যা কাৰণ 27ক 3ৰে হৰণ কৰিব পাৰি 9ৰে হৰণ কৰিব পাৰি একেৰেও হৰণ কৰিব পাৰি বা 27ৰে নিজেও হৰণ কৰিব পাৰি তাৰপিছত ই সকলোবোৰ অযুগ্ম সংখ্যাই মৌলিক হয়নে 5টা উদাহৰণ দিয়া সকলোবোৰ অযুগ্ম সংখ্যাই মৌলিক সংখ্যা নহয় তাৰে উদাহৰণ 5টা বিচাৰিছে মই 5টাতকৈ বেছি দিছো জানিবৰ কাৰণে এতিয়া 3 5 7 9 15 21 25 27 43 47 49 57 এই গোটেইকেইটা অযুগ্ম সংখ্যা দেই গোটেইকেইটা অযুগ্ম সংখ্যা এতিয়া 3 অযুগ্ম সংখ্যা কিন্তু কি মৌলিক 5 অযুগ্ম লগতে মৌলিক 7 অযুগ্মও হয় মৌলিকো হয় 9 অযুগ্ম কিন্তু 9ক বেলেগ সংখ্যাৰে হৰণ কৰি উলিয়াব পাৰি গতিকে হি যৌগিক সংখ্যা খেৰে 15টো অযুগ্ম সংখ্যা কিন্তু 15ক আমি 5ৰে উলিয়াব পাৰোঁ 3ৰে উলিয়াব পাৰোঁ মানে বেলেগ বেলেগ সংখ্যাৰে হৰণ কৰি উলিয়াব পাৰোঁ খেৰে 21 অযুগ্ম কিন্তু কি মৌলিক নহয় 21ক আমি 3ৰে উলিয়াব পাৰোঁ 7ৰে উলিয়াব পাৰোঁ 1ৰে পাৰোঁ একে হৰণ কৰি উলিয়াব পাৰোঁ অৰ্থাৎ মৌলিক সংখ্যাবোৰ বেছিভাগ যৌগিক সংখ্যাই হয় মৌলিক সংখ্যাবোৰ বেছিভাগ অযুগ্ম সংখ্যাই হয় দেই মৌলিক সংখ্যাবোৰ বেছিভাগ অযুগ্ম সংখ্যাই হয় এতিয়া 25 এটা অযুগ্ম সংখ্যা কিন্তু ইয়াক 5ৰে যাব ই যৌগিক সংখ্যা 27টো অযুগ্ম সংখ্যা কিন্তু মৌলিক নহয় ই যৌগিকে 27ক 3ৰে হৰণ কৰিব পাৰি 43 সংখ্যাটো মৌলিক হয় অযুগ্মও হয় মৌলিকো হয় 47 অযুগ্ম হয় মৌলিকো হয় 49 অযুগ্ম কিন্তু ইয়াক 7ৰে হৰণ কৰিব পাৰোঁ 49ৰে হৰণ কৰিব পাৰোঁ মানে বেলেগ বেলেগ সংখ্যাৰে হৰণ কৰিব পাৰোঁ
সেইটোৱে 57 সংখ্যাটো অযুগ্ম কিন্তু ইয়াক বেলেগ বেলেগ সংখ্যাৰ হৰণ কৰিব পাৰি বিশেষকৈ 3 ৰে হৰণ কৰিব পাৰোঁ 57 হৰণ কৰি 1 হৰণ কৰিব পাৰোঁ ঠিক আছে গম পালোঁ যে অযুগ্ম হ'লেই মৌলিকো হ'ব পাৰে যৌগিকো হ'ব পাৰে F দুটা মৌলিক সংখ্যাৰ যোগফল কি সংখ্যা হয় পাঁচটা উদাহৰণ লৈ কৰি চাব লৈছে দেই মৌলিক সংখ্যাবোৰ দুটা মৌলিক সংখ্যাৰ যোগফল কি হ'ব লিখিছে ঠিক আছে দুটা মৌলিক সংখ্যা লৈছে 2 আৰু 3 2 3 5 পাইছো 5 7 12 পাইছো একেটা গতিকেটা মৌলিক সংখ্যাৰ যোগফল দেই 5 7 12 হৈছে 11 13 24 হৈছে 19 23 42 হৈছে 41 43 84 হৈছে এটা কি হয় চাব লৈছে ন কি পালো 3 এ 5 যোগ কৰি 2 আৰু 3 যোগ কৰি পাই আমি পালো 5 টো অযুগ্ম লগতে মৌলিক সংখ্যা কেনে অযুগ্ম হয় মৌলিকো হয় মৌলিক বাকি কেটা যোগ কৰি দেখিলো যে বাকিবোৰ গুটেকটা যুগ্ম সংখ্যা ওলাইছে হয়নে মানে দুটা মৌলিক সংখ্যা যোগ কৰিলে কেতিয়াবা যুগ্মও ওলাব পাৰে কেতিয়াবা অযুগ্মও ওলাব পাৰে ঠিক আছে যুগ্ম ল'ব পাৰে আৰু এই যুগ্ম হ'লে কি যুগ্ম সংখ্যা মানে কি যৌগিক সংখ্যা যুগ্ম সংখ্যা মানে যৌগিক সংখ্যা বুলি বুজিব পাৰিবা যৌগিক বাৰে লিখি থকা না এবাৰে লিখি দিছো এবাৰ জি 2 পৰা 100 ৰ ভিতৰত থকা যমজ মৌলিক সংখ্যাবোৰ লিখা তে কথা হ'ল যমজ মৌলিকনো কি যমজ মৌলিক হৈছে এনে মৌলিক সংখ্যা যাৰ মাজত যি দুটা মৌলিক সংখ্যাৰ মাজত এটা অন্য সংখ্যা থাকিব মানে যুগ্ম সংখ্যা কি যৌগিক সংখ্যা থাকিব পাৰে তে 3 আৰু 5 এটা মৌলিক সংখ্যা ন এজন মৌলিক সংখ্যা তাৰ মাজত 4 এটা যৌগিক সংখ্যা আছে সেইদৰে 5 আৰু 7 কো ল'ব পাৰোঁ 5 আৰু 7 ৰ মাজত এটা 6 আছে গতিকে এটা মৌলিক সংখ্যা গতিকে যমজ মৌলিক তেনেকৈ 11 আৰু 13 যমজ মৌলিক সংখ্যা মাত্ৰ তাৰ মাজত এটা সংখ্যা আছে 17 19 29 31 41 43 59 61 71 73 এইবোৰ যমজ মৌলিক ইহঁতৰ মাজত মাত্ৰ এটা সংখ্যা আছে ঠিক আছে